Hello everyone, welcome to Ramanujan Academy. So previous class ketat ami present tense or gote keta tense discuss koriso. Present indefinite, continuous, perfect aru perfect continuous. So kunubar jodi etialoi video keita swa nai then chai pelai present tense kini hikilok. Etia aji ami hikim past tense. Past tense or ami charita bhag paisilu je past indefinite, past continuous, past perfect and past perfect continuous. To aji ami first hikim past indefinite tense. Past indefinite tense. Etia past indefinite tense ki hobo? Present indefinite ki asil je bortoman samoyot jodi jikono eta kam সম্পূর্ণ হোৱা বুজায় বা শেষ হোৱা বুজায় past indefinite কি হ'ব যে অতীতত যি কোনো এটা কাম এক নিৰ্দিষ্ট সময়ত শেষ হৈছিল বুজাব ঠিক আছে সো লিখি লওক অতীতত কোনো এটা কাম এক নিৰ্দিষ্ট সময়ত শেষ হৈছিল বুজালে কি হ'ব past indefinite tense হ'ব এতিয়া past indefinite tense ৰ যেটো ফৰ্মেশন হ'ব ইয়াতে কি আহিব ফৰ্মেশনটো লিখি লওক যে subject plus v2 plus object The V2 কোনটো ফর্ম আছিলে যদি প্রেজেন্ট ফার্স্ট পাস্ট পার্টিসিপল বুলি ধৰো তেতিয়া কোনটো হ'ব V2 যে কাম can come ইয়াতে আমাৰ V2 হ'ব past verb 2 V1 V2 V3 কাম থাকিলে আমি কি লিখিব লাগিব can লিখিব লাগিব তো ক্লিয়াৰ হৈছে এতিয়া নোট লিখি লও যে past indefinite tense or বাক্য আমি এটা টেন্স তো কেনেকৈ চিনি পাম যে এটো টেন্স কি হয় past indefinite হয় তো ইয়াত কি থাকিব yesterday মানে যোৱা কালি the day before yesterday মানে পৰহি previous day last night yete last শব্দটো থাকিলে হল last night হ'ব পাৰে last day বা last week last month last year যে নহওক তাত যদি last এড হৈ থাকে তেতিয়া কি হ'ব সদায় past হ'ব ago before etc শব্দ থাকিব তো ইয়াত আমি কোন কেটা পালো যে yesterday যদি কালি বুজায় বা day before yesterday পৰহিৰ দিনা নেক্সট আহিলে previous day তো যোৱা কালি বুজায় last night যোৱা ৰাতি ago মানে আগত before মানে আগত etc এবোৰ শব্দ যদি দেখা পাও আমি জানিম যে এটো কি হয় past indefinite tense হয় ঠিক আছে তো কিনি পাতি লওক এতিয়া আমি কৰিম এক্সাৰসাইজ তাৰ আগতে আৰু এটা মন কৰিব লগা কথা আছে যে পাষ্ট হেবিট বুজাবলৈ বুজাবলৈ কি হ'ব পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হ'ব ঠিক আছে ব্যৱহাৰ কৰা হ'ব সো পাষ্ট হেবিট কোনবিলাক যে মই আগতে যেতিয়া ক্লাস 8 ত আছিলো মই বলে 7টা বজাতহে শুৱাৰ পৰা উঠো এতিয়া 9 যেতিয়া পালো বা 10 যেতিয়া পালো এতিয়া মই 4টা বজাত বা 5টা বজাত ৰাতিপুৱা শুৱাৰ পৰা উঠো তো যোনটো মোৰ আগৰ হেবিট আছিল 7টা বজাত শুৱাৰ পৰা উঠাটো হেটো হ'ব মোৰ পাষ্ট হেবিট ঠিক আছে তো ইয়াতে I used to get up 7 a.m. earlier
যে আগতে মই কি কৰিছিলো 7টা বজাতহে শুৱাৰ পৰা উঠিছিলো কিন্তু এতিয়া কি কৰো সোনকালে উঠো তো মোৰ আগতে দেৰিকে উঠাটো হ'ব past habit তেনেকুৱা বুৰৰ লগত কি হ'ব past indefinite tense ব্যৱহাৰ কৰা হ'ব আৰু নেক্সট নাম্বাৰ হ'ব যে অনুৰোধ বা দ্বিধা আদি প্ৰকাশ কৰিবলৈ কি কৰিবলৈ past indefinite tense ব্যৱহাৰ কৰা হ'ব ঠিক আছে যে যদি আমি কাৰোবাক কিবা এটা অনুৰোধ কৰো যে মই আজি ফোনটো পাহৰি আহিলো could you please give me your phone আপুনি আপোনাৰ ফোনটো মোক প্লিজ দিব পাৰিবনে তো যদি মই অনুৰোধ কৰিছো could you please bring a glass of water to me মুলৈ এক গ্লাস পানী লৈ আহিব পাৰিব নেকি বেয়া নাপায় যদি তো হেতু কি হ'ব অনুৰোধ আৰু হেবোৰৰ লগত সদায় past indefinite tense ব্যৱহাৰ কৰা হ'ব ঠিক আছে ক্লিয়াৰ হৈছে সো এটা মই এটা एग्जांपल লৈ দিও say could you please give me some money যে মোক অলপ পইচা দিব পাৰিব নেকি হা ঠিক আছে তো নেক্সট আমি কৰিম एग्जांपल ভাৰ্বৰ লিষ্টটো তোমালোকে মুখস্থ কৰিলা নে নাই আমাক এতিয়া প্ৰয়োজন হ'ব সো এটা চোৱা I meet the man somewhere yesterday যে মই কি হল মানুহজনক লগ পাইছিলো কেতিয়া কালি কৰবাত লগ পাইছিলো তো আমি গম পাইছো এটো yesterday আছে সো এটো past indefinite tense হয় আমি সলভ কৰিলে কি হ'ব I meet or past form কি হ'ব met হ'ব তো met the man somewhere yesterday I go to that place last year যে মই যোৱা বছৰ সেই ঠাইলৈ গৈছিলো কলৈ গৈছিলো যিকোনো কোনোবা এটা ঠাইলৈ গৈছিলো বলে ঢলা হদিয়া চাবলৈ গৈছিলো ঠিক আছে তো এতে কি হ'ব তোমালোকে জাস্ট সাবজেক্টৰ পাছত যোনটো ভাৰ্ব আছে গো আছে তাক past ফৰ্মলে লৈ গলে গোৰ past ফৰ্ম আমাৰ হ'ব went বাকি অবজেক্টটো কি হ'ব সেম সো আৰু এটা एग्जांपल চোৱা যে I ask him the question last month যে মই যোৱা মাহত তাকে প্ৰশ্নটো উঠিছিলো কিহৰ প্ৰশ্ন উঠিছিলো বলে তুমি ৰিজাল্ট কেনেকুৱা কৰিলা ঠিক আছে তো কি হ'ব ইয়াতে I ask or past form কি হ'ব asked ed হ'ব him that question last month তো ক্লিয়াৰ হৈছে past indefinite tense ত কি থাকিব যে yesterday the previous day before yesterday ago before ঠিক আছে already earlier এবোৰ শব্দ থাকিব হা earlier টো মই তাত লিখি নি দিলো এড কৰি লবা earlier ঠিক আছে earlier already এই শব্দবোৰ থাকিব তাত এড কৰি লবা ঠিক আছে তো থাকিলে আমি গম পাম past indefinite হ'ব আৰু ভাৰ্বটো কি কৰিবা past ফৰ্মলে লৈ যাবা তেতিয়া ক্লিয়াৰ হৈছে ঠিক আছে তো এটা স্ক্ৰিনশ্বট লৈ লোৱা এতিয়া তোমালোকক দিম কৰিবা ভালকে বুজিছানে চোৱা মই এবাৰ কৈ দিছো আকৌ যে কি থাকিব ইয়াত তোমালোকৰ যেটো ভাৰ্ব থাকিব সাবজেক্টৰ পাছত লাহেকে past ফৰ্মলে লৈ যাবা আৰু তোমালোকৰ আনসাৰ হৈ যাব কাৰেক্ট এতিয়া তোমালোকে কৰিবা I return her book yesterday যে মই তাইৰ কিতাপখন যোৱা কালি ৰিটাৰ্ণ কৰিলো I killed the bird
already. So চৰাইটো মই already কি কৰিব বলে মাৰিয়ে পেলালো ঠিক আছে তোমাক আমি ফৰেষ্টাৰে ধৰি লৈ যাম they win the game win that game last night যে যোৱা ৰাতি সিহঁতে কি কৰিলে ফুলে ফুটবল খেল আছিলে সিহঁতে জিকিলে সীমা drive my car the day before say simai mur gari khon kali চলাইছিল ৰাজীৱ তোমালোকৰ 60 টাকাৰ ভিতৰত কাৰ্বৰ নাম সীমা আৰু ৰাজীৱ হলে জানাবা ঠিক আছে ৰাজীৱে কি কৰিলে sing the song last week যে ৰাজীৱে যোৱা সপ্তাহত এটা গান গালে বা গানটো গালে ঠিক আছে সো বুজি পাইছা ক্লিয়াৰ হৈছে যে যদি কিবা এটা কাম অতীতত সম্পূৰ্ণ হৈছিলে তেতিয়া কি হ'ব হেতু past indefinite tense ফৰ্মেশন কি আহিব সাবজেক্ট ভাৰ্ব অৰ past ফৰ অবজেক্ট ঠিক আছে তো কি থাকিব যে yesterday day before the previous day before yesterday last night বা earlier বা already এবোৰ শব্দ থাকিব ঠিক আছে আৰু আমি তেতিয়া কি কৰিম যেটো আমাৰ মেইন ভাৰ্ব থাকিব তাক আমি past ফৰ্মলে লৈ যাম হ'ব ক্লিয়াৰ হৈছে যে ধৰি লৈছো তোমালোকে past indefinite tense টো ধুনিয়াকৈ বুজি পাইছা আৰু আমি নেক্সট শিকিম past continuous tense এটো অকনমান দীঘল হ'ব অকনমান ক্ৰিটিক্যাল আছে তো মই তোমালোকক এটা পইণ্ট ক্লিয়াৰকৈ বুজাই দিম টেনচন ল'ব নালাগে তোমালোকে আজিখিনি ভালকৈ নোট ডাউন কৰিবা আৰু একেটা সলভ কৰিবা দে ঠিক আছে ওকে